হাতীগাঁও আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গোচৰ দিব অহা লোকক থানাৰ ভিতৰতে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উপ পৰিদৰ্শক জুৱেল দাসৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। আমিনুল খান নামৰ এজন যুৱকক থানাৰ ভিতৰতে প্ৰহাৰ। 3 দিন ধৰি সন্ধানহীন হৈ আছিল আমিনুলৰ ভাগিনীয়েক। ঘটনা সন্দৰ্ভত ঈদৰ দিনা হাতীগাঁও থানাত দাখিল কৰিছিল এজাহাৰ। এগৰাকী যুৱতীক সন্দেহ কৰি দিয়া হৈছিল এজাহাৰ। আৰক্ষীয়ে সঠিককৈ তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে। আৰু আজি পুনৰ গোচৰ সংক্ৰান্তত খবৰ ল'বলৈ গৈছিল আমিনুল খান। থানাৰ ভিতৰত প্ৰহাৰ কৰা ঘটনাৰ তদন্ত হ'ব বুলি সদৰি কৰিছে ভাৰপ্ৰাপ্ত বিষয়াই। পৰিয়ালৰ সন্দেহৰ ভিত্তিত এগৰাকী যুৱতীক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। যুৱতীগৰাকীয়ে ওলটাই ভুক্তভোগী পৰিয়ালৰ বিৰুদ্ধেহে দিয়ে এজাহাৰ। মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি বুধবাৰে দাখিল কৰে এজাহাৰ। সন্ধানহীন হোৱা যুৱতীগৰাকীয়ে লিখিত থৈ গৈছে এখন পত্ৰ। পৰিয়ালে জবৰদস্তি বিয়া দিব বিচৰা বাবে পলাই যোৱা বুলি উল্লেখ কৰিছে পত্ৰখনত। সমগ্ৰ বিষয় সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। হাতীগাঁও আৰক্ষীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গোচৰ দিব অহা লোকক থানাৰ ভিতৰতে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সবিশেষ জানিবলৈ সংযুক্ত হৈছোঁ সতীৰ্থ সাংবাদিক দীপক ভূঞাৰ সৈতে। দীপক, সবিশেষ জানিব বিচাৰিছোঁ। হয়, নিশ্চয়কৈ গুঞ্জন চাওক, যি আৰক্ষী গাত আচলতে যি আৰক্ষী পোচাকত পুনৰ আচলতে দাগ লগা বুলি ক'লেও ভুল নহ'ব। কিয়নো এগৰাকী ভুক্তভোগী পৰিয়ালে যিটো গোচৰ দিছিলে, আচলতে গোচৰৰ বিষয়ে জানিবলৈ কাৰণে হাতীগাঁও থানালৈ গৈছিলে। আৰু হাতীগাঁও থানালৈ যোৱাৰ পিছতে এগৰাকী আৰক্ষী উপ পৰিদৰ্শক, যিগৰাকীৰ নাম হ'ল জুৱেল দাসে তেখেতলোকৰ লগত আচলতে যিজন মামায়েক আছিলে আমিনুল খান, তেখেতক আচলতে অভব্য আচৰণ কৰাৰ উপৰিও অশ্লীল গালিগালাজ পাৰাৰ উপৰিও তেখেতক আচলতে 3টাকৈ পচন্দ স্বৰ সোধোৱা কথা ইতিমধ্যে তেখেতে অভিযোগ উত্থাপন কৰিছে। আৰু তাৰ সমান্তৰালকে যদি চাবলৈ যোৱা যায় যে বিগত ঈদৰ দিনাখনে যিগৰাকী আচলতে ভাগিনীয়েক আছিলে, ভাগিনীয়েকজনী এখন পত্ৰ এখন লিখি পেলাই ঘৰৰ পৰা ওলাই যোৱা কথা উল্লেখ কৰিছিলে। আৰু তাৰ যিসমূহ CCTV কেমেৰা আছিলে, তাত এগৰাকী যুৱতীৰ বিৰুদ্ধে আচলতে তেওঁলোকে পৰিয়ালকে অভিযোগ উত্থাপন কৰিছিলে যে এইগৰাকী যুৱতীৰ লগতে আচলতে আমি শেষবাৰৰ বাবে দেখিছিলো বা তেওঁৰ লগতে ওলাই গৈছিলে। তাৰ কাৰণে আচলতে এই যুৱতীগৰাকীয়ে সোধা পোছা কৰাৰ পিছত আচলতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব যে তেওঁ কলৈ গৈছে বা কাৰ লগত গৈছে, কিহৰ কাৰণে গৈছে। এই গোটেই ঘটনাৰ বিষয়ে হাতীগাঁও থানাত এটা এজাহাৰ দাখিল কৰিছিল। আৰু এজাহাৰ দাখিল কৰাৰ পিছতেই যিহেতু দুটা 3টা দিন পাৰ হৈ গৈছিলে, তাৰ বাবে তেওঁলোকৰ যি পৰিয়ালৰ লোক আছিলে, পৰিয়ালৰ লোকসকলে তাই থানাত যাই পেলাই এই গোটেই ঘটনাটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল। আৰু জানিবলৈ চেষ্টা কৰাৰ পিছতেই যিগৰাকী আচলতে উপ পৰিদৰ্শক জুৱেল দাসে তেওঁক প্ৰহাৰ কৰা কথা ইতিমধ্যে পোহৰলৈ আহিছে। আৰু ভুক্তভোগীসকলে এটা কথা বাৰম্বাৰ উল্লেখ কৰিছে, যিহেতু আমি এজাহাৰ দাখিল কৰিছিলোঁ, এজাহাৰত কিমান দূৰ আগবাঢ়িছে, আৰক্ষীয়ে যিহেতু তদন্ত কৰি আছে বা তদন্ত চলাই আছে, তদন্ত প্ৰক্ৰিয়া কিমান আগবাঢ়িছে সেই বিষয়ে জানিবলৈ গৈছিলোঁ। আৰু গোটেই ঘটনাৰ বিষয়ে আমি জানিবলৈ গৈছিলোঁ বা অৱগত হ'বৰ কাৰণে গৈছিলোঁ। কিন্তু সেই সময়তে আচলতে যিগৰাকী জুৱেল দাস উপ পৰিদৰ্শক, তেখেতে তেওঁক প্ৰচণ্ড প্ৰহাৰ কৰে। তাৰ পিছতে বিভিন্ন ধৰণৰ অভব্য গালিগালাজ পাৰে। এই সময়ত ক'ব লাগিব যে চাওক গুঞ্জন, যিহেতু মহানগৰ আৰক্ষী কিছুমান সংস্কাৰৰ কথা কৈ থকা হৈছিলে বা বিভিন্ন ধৰণৰ তেওঁলোকক মাতি নিয়ে আচলতে বুজাই, আৰু যিসকল সাধাৰণ নাগৰিক আছে তেওঁলোকৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে বা কেনেধৰণে কথা বাৰ্তা পাতিব লাগে। কিন্তু সেই সময়তে যদি এনেকুৱা এজন আৰক্ষী উপ পৰিদৰ্শকে ভুক্তভোগীক গোচৰ দিবলৈ যোৱা ভুক্তভোগীক যদি প্ৰহাৰ কৰে, তেতিয়াহ'লে যি সাধাৰণ জনতা আচলতে কাৰ পৰা আচলতে এনেকুৱা ধৰণৰ আশা কৰিব যে সহায়ৰ আশা কাৰ পৰা কৰিব, সেইটো হৈছে লক্ষণীয়। তাৰ সমান্তৰালকে যদি চাবলৈ যোৱা যায় যে বিভিন্ন পৰিয়ালৰ লোকে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে। তাৰ সমান্তৰালকে যিগৰাকী অভিযোগ যাৰ লগত আচলতে অভিযোগৰ আঙুলি উঠিছিলে, সেই যুৱতীগৰাকী ইতিমধ্যে হাতীগাঁও থানাত এটা গোচৰ দিছে বা এখন এজাহাৰ দিছে। আৰু 2টা গোচৰ আচলতে দুজনকৈ আৰু যি তদন্তকাৰী বিষয়া তেওঁ গোটেই সমগ্ৰ ঘটনাটো আচলতে পৰীক্ষা নিৰীক্ষা কৰি আছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে গোটেই যিটো ঘটনা সংঘটিত হৈ গ'ল, যিটো গোচৰ দিছিলে বা কেনেধৰণে গোচৰটো কোনে গোচৰ দিছিলে, সমগ্ৰ ঘটনা যেতিয়া আমি ভুক্তভোগীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ বা তেওঁলোকৰ পৰা ভাষ্য লৈছিলোঁ বা আমি আৰক্ষীৰ লোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ, কিন্তু গোটেই ঘটনাটো আছিল যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী অৱগত হোৱা নাছিল। কিন্তু যেতিয়া গোটেই ঘটনাটো যিহেতু আৰক্ষী উপ পৰিদৰ্শকগৰাকীয়ে যেতিয়া ভুক্তভোগীগৰাকীক প্ৰহাৰ কৰিছিলে, তাৰ পিছতে গোটেই ঘটনাটো পোহৰলৈ আহিছে। আৰু ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা জানিব পৰা মতে এই গোটেই তদন্তটো আচলতে বিভাগীয় তদন্তৰ সন্মুখীন হ'ব লাগিব। যিহেতু ভুক্তভোগীসকলে বাৰম্বাৰ কৈছে যে তাত যিহেতু থানাত CCTV কেমেৰা লাগি আছে, আচলতে CCTV কেমেৰা পৰীক্ষা কৰিলে গোটেই ঘটনাটো পোহৰলৈ আহিব, তেখেতক প্ৰকৃততে প্ৰহাৰ কৰা হৈছে নে নাই।
আৰু যদিহে বিভাগীয়ভাৱে তদন্ত লয় বা তেওঁলোকে যদি CCTV ফুটেজসমূহ যদি পৰীক্ষা কৰাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিব আচলতে এই প্ৰকৃততে যিগৰাকী অভিযুক্ত আচলতে উপপৰিদৰ্শকগৰাকী যি অভিযোগ উত্থাপন কৰিছে যে প্ৰচণ্ড প্ৰহাৰ কৰা বা চিন্তা কৰি চৰ মাৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে সেই গোটেই ঘটনা পোহৰলৈ আহিব আৰু যদিহে প্ৰকৃততে সত্য হয় প্ৰহাৰ কৰাটো সত্য হয় থানাৰ ভিতৰত আচলতে এগৰাকী গোচৰ দিবলৈ যোৱা আচলতে লোকক কিহৰ কাৰণে এনেধৰণৰ ঘটনা সংঘটিত হ'ল বা মহানগৰ বাকী যে একাংশ যিসকল আচলতে ভুক্তভোগী থাকে তেওঁলোকে কি আচলতে থানাৰ পৰা বা আৰক্ষীৰ পৰা যদি এনেধৰণৰ ব্যৱহাৰ বা প্ৰহাৰ যদি খাব লগা হয় তেতিয়াহ'লে সাধাৰণ নাগৰিকৰ নিৰাপত্তা ক'ত আছে যদি খুদ আৰক্ষী থানাতে যদি নিৰাপত্তা নাথাকে তেতিয়াহ'লে এই সাধাৰণ নাগৰিক বা ভুক্তভোগীসকলে ক'ত নিৰাপত্তা পাব বা কাৰ পৰা নিৰাপত্তা আশা কৰিব এইটো মুহূৰ্তত হৈছে লক্ষণীয় কথা গুঞ্জন গতিকে গুৰুতৰ অভিযোগ বিভাগীয় তদন্তৰ সন্মুখীন হ'ব বিষয়াগৰাকী গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ দীপক ভূঞা সবিশেষ জনোৱাৰ বাবে হাতীগাঁও থানাত এই ঘটনা সংঘটিত হৈছে যিটো ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাৰ ভাগিন ছোৱালীটো আজি 3 দিন মানে ঈদৰ দিনাখনৰ পৰা নোহোৱা হৈ গৈছে মোটামুটি আমি এটা ছোৱালী দিনটো ছোৱালীটোৰ লগত ফুৰিছে সেই ছোৱালীটোক আমি মানে গোটেইখিনি ডিটেইলছ জানে বুলি আমি এটা সন্দেহ কৰিছোঁ সন্দেহ কৰিলে এই ছোৱালীটোৰ ওপৰত ভিত্তি কৰি আমি এটা FIR দিছোঁ SI জুৱেলৰ ওপৰত জুৱেলত তাতে দিছোঁ দিলে আজি 3 দিন পাৰ হয় 4 দিনত কৰি কোনো বিধি ব্যৱস্থা হোৱা নাই কোনো সন্ধানো হোৱা নাই গতিকে সেই কথাটো আজি মই সুধিবলৈ আহোঁতে জুৱেল দাসে মোক 3টাকে চৰ এইখিনিত সোধায় 3টা চৰ মাৰে থানাত CCTV চাব পাৰে আপোনালোকে কেনেকৈ মাৰিছে মোক টানিছে হেৰি কৰিছে বহাই ৰাখিম তোক ইয়াতে এনেকুৱা দম দিছে মাৰি পেলাই কৈছে তই কি কৰিবি কৰ কাক কবি কৰ মই চাকৰি বুলি কোনো ভক্ষেপ নকৰোঁ এনেকুৱা তাই ভাবুকি দিছে আৰু কৈছে তোক উল্টা পাল্টা কৰি তোকে ইয়াতে বহাই থৈ দিম এনেকৈ ভাবুকি দিছে আপোনালোকে CCTV ফুটেজ গোটেইখিনি চাব পাৰে তেখেতক মই এনেকৈ চোৱাও নাই তেখেতক খালি এইখিনি তাত কথা কৈছোঁ যে আপুনি অলপ হেৰি কৰি আছে কিনে তাৰপিছত তেখেতে কৈছে কাক কবি ক মই চাকৰি কোনো ভয় নকৰোঁ এনেকুৱা কৈছে যে যিয়ে নহওক মাননীয় মুখ্যমন্ত্ৰী বিধায়ক মই বিভিন্নভাৱে আবেদন জনাইছোঁ যে SI জুৱেল দাসক যাতে ইয়াৰ পৰা তাক বহিষ্কাৰ কৰি ইয়াত যাতে সি নাথাকে সি বহুত হাতীগাঁওখন জ্বলাই খাইছে ক'ব গ'লে সি বহুত টকা পইচাও খাইছে মানুহৰ পৰা আমি হেৰি পাই আছোঁ জুৱেল দাসে মুখ্যমন্ত্ৰী এইটোৱে মই আবেদন জনাইছোঁ এইটো বিধি ব্যৱস্থা ল'ব লাগে আমাক উচিত হেৰিটো দিব লাগে কিয় মাৰিলে সি আমাৰ ছোৱালী আমি সুধিব আহোঁতে সি মোক মাৰি এতিয়ালৈকে একো দিব পৰা নাই সেইটো হৈছে এতিয়া আৰক্ষী বিভাগে একো সন্ধান ওলাব পৰা নাই মানে সিহঁতে আৰু কি ক'ম আৰু সিহঁতে এইখিনি চেষ্টা কৰিব লাগিছে আজি 3 দিন পাৰ হৈ 4 দিনত পৰি গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ